নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ হুগ্ৰাজুলি চাহ বাগিচাত। আৰু হুগ্ৰাজুলি চাহ বাগিচাত আজি আয়োজন কৰা হৈছে এখন বিশেষ সভা। আৰু এই সভাৰ জৰিয়তে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে উপস্থিত থাকি ইয়াত এটিকলি দুটিপাত আঁচনিৰ চেক প্ৰদান কৰিব। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা যি বিশেষ আঁচনি এটিকলি দুটিপাত, এই আঁচনিৰ জৰিয়তে আজি হুগ্ৰাজুলি চাহ বাগিচাৰ 1000ৰো অধিক শ্ৰমিকক আজি এই আঁচনিৰ চেক প্ৰদান কৰিব। আৰু এই শ্ৰমিকসকল ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে। আৰু এই সভাৰ জৰিয়তে আজি এটিকলি দুটিপাত আঁচনিৰ চেক প্ৰদান কৰা হ'ব। আৰু মন্ত্ৰী অশোক সিংহলে চেক প্ৰদান কৰিব শ্ৰমিকসকলৰ মাজত। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা যিসকল শ্ৰমিক আহি উপস্থিত হৈছে ইয়াত, আৰু তেখেতলোকে আজি এটিকলি দুটিপাত আঁচনিৰ চেক গ্ৰহণ কৰিব মন্ত্ৰী অশোক সিংহলৰ হাতৰ পৰা। আৰু এই চেক বিতৰণৰ উদ্দেশ্যৰে হুগ্ৰাজুলি চাহ বাগিচাত আজি আয়োজন কৰা হৈছে বিশেষ সভা। আৰু আমি দেখুৱাই আছোঁ সভাৰ পৰিৱেশ ইতিমধ্যে তেখেতলোকে ইয়াত বহি এই সভাত অংশগ্ৰহণ কৰিছে। আৰু ইয়াত অসম চৰকাৰে গ্ৰহণ কৰা যি এটিকলি দুটিপাত আঁচনিৰ চেক তেখেতলোকে ইয়াৰ পৰাই গ্ৰহণ কৰিব। আৰু মন্ত্ৰী অশোক সিংহল উপস্থিত হ'ব খন্তেক সময় পিছতে। আৰু ইতিমধ্যে মন্ত্ৰী অশোক সিংহলক আদৰিবলৈ ইয়াৰ চাহ শ্ৰমিকসকলে শাৰী পাতিছে, সুন্দৰ পৰিৱেশ ইয়াত স্থাপন কৰিছে, কিয়নো খন্তেক সময় পিছতে মন্ত্ৰী আহি ইয়াত উপস্থিত হ'ব। আৰু মন্ত্ৰী উপস্থিত হ'লে এটিকলি দুটিপাত আঁচনিৰ চেক প্ৰদান কৰিব। আৰু সকলোৱে এটিকলি দুটিপাত আঁচনিৰ চেক প্ৰদান কৰা অনুষ্ঠানত আহি উপস্থিত হৈছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, এয়া হৈছে হুগ্ৰাজুলি চাহ বাগিচাৰ দৃশ্য। আৰু হুগ্ৰাজুলি চাহ বাগিচাত আজি মুখ্যমন্ত্ৰীৰ যি বিশেষ আঁচনি এটিকলি দুটিপাত আঁচনিৰ চেক প্ৰদান কৰা হ'ব। আৰু এই চেক প্ৰদান কৰিব মন্ত্ৰী অশোক সিংহলে। আৰু খন্তেক সময় পিছতে মন্ত্ৰী অশোক সিংহল আহি উপস্থিত হ'ব ইয়াত। আৰু উপস্থিত হৈ তেখেতে শ্ৰমিকসকলৰ মাজত এটিকলি দুটিপাত আঁচনিৰ চেক প্ৰদান কৰিব। আৰু মন্ত্ৰীক আদৰিবলৈ এনেদৰেই হাতে হাতে ফুল লৈ সকলো শ্ৰমিক ইয়াত প্ৰস্তুত হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে হুগ্ৰাজুলি চাহ বাগিচাত। আৰু হুগ্ৰাজুলি চাহ বাগিচাত এনেদৰেই এটিকলি দুটিপাত আঁচনিৰ চেক প্ৰদানৰ উদ্দেশ্যৰে আজি এই সভা আয়োজন কৰা হৈছে। আৰু এই সভাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাকে আদি কৰি শ্ৰমিকসকল উপস্থিত হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰেই আজি এটিকলি দুটিপাত আঁচনিৰ চেক প্ৰদান কৰা হ'ব। আৰু চেক প্ৰদানৰ উদ্দেশ্যৰে আজি ইয়াত বিশেষ সভাৰ আয়োজন কৰিছে। আৰু ইয়াতে আছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব, লগেদি উপস্থিত আছে ঢেকিয়াজুলি আঞ্চলিক পঞ্চায়তৰ সভাপতি হেমন্ত ডেকা। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে মুখ্যমন্ত্ৰীয়ে এটা বিশেষ পদক্ষেপ লৈছে চাহ শ্ৰমিকসকলৰ কাৰণে। আৰু চাহ শ্ৰমিকসকলৰ কাৰণে এটিকলি দুটিপাত নামেৰে এটি আঁচনি প্ৰস্তুত কৰি এতিয়া বাগানে বাগানে এই চেক প্ৰদান কৰা হৈছে। আজি হুগ্ৰাজুলি চাহ বাগিচাতো এই চেক প্ৰদান কৰিব মন্ত্ৰী অশোক সিংহলে। কি ক'ব? হয়, এই চেগতে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিম যে আজি অসমৰ চাহ বাগিচাৰ ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটিকলি দুটিপাতেই নহয়, স্কুলৰ পৰা, ৰাস্তাৰ পৰা, স্বাস্থ্যৰ পৰা সকলো আজি ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আজি আমাৰ কাৰণে যে ভাল খবৰ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি উদ্দেশ্য যে বাগানৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজন কৰ্মচাৰীক যিটো 5000কৈ টকা দিয়াৰ যিটো উদ্দেশ্য, এই উদ্দেশ্য অনুযায়ী আজি ঢেকিয়াজুলি সমষ্টিৰ আজি 7 নম্বৰ দিন। এই 7 নম্বৰ বাগান এখন হুগ্ৰাজুলি বাগান। আৰু এই হুগ্ৰাজুলি চাহ বাগিচাত আমাৰ সকলোৰে আদৰৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই আজি ইয়াত প্ৰায় 1000 শ্ৰমিকক আজি 5000 টকাকৈ আজি অনুদান দিব। আৰু আমি দেখিছোঁ যে অহা দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ খিলঞ্জীয়া ৰাইজৰ বাবে, অসমীয়া ৰাইজৰ চাহ জনগোষ্ঠীয়ে হওক, বড়োৱে হওক, আজি চাহ জনগোষ্ঠীৰ ঝুমুৰ আজি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া সক্ষম হৈছে। গতিকে আমি দেখিছোঁ যে অহা 26ৰ যি নিৰ্বাচন, এই 26ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ যি আমাৰ অসমত 103খন যিটো আমাৰ টাৰ্গেট, এই 103খন টাৰ্গেটত আমাক ৰাইজে ভৰপূৰ আমাক সমৰ্থন জনাব। আৰু তৃতীয়বাৰৰ বাবে আমাৰ চৰকাৰ গঠন হ'ব। আৰু দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত যিবোৰ আমাৰ ৰৈ যোৱা যিবোৰ ক্ষুদ্ৰ কাম, এই কামবোৰ কৰাৰ বাবে ৰাইজে তেখেতক আকৌ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী বনাব বুলি আমাৰ এটা বিশ্বাস আৰু আস্থা আছে।
হয়, ইতিমধ্যে শুনিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধাপে ধাপে শ্ৰমিকসকলৰ কাৰণে এটাৰ পিছত আনটোকৈ পদক্ষেপ গ্ৰহণ কৰিছে, তাকে লৈ উৎফুল্লিত হৈ পৰিছে সকলো আৰু উৎফুল্লিত হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলো। আৰু তেখেতলোকে আজি দৃঢ় বিশ্বাসী যে পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হ'ব অসমত, কিয়নো তেখেতলোকৰ এটাই দাবী যে চৰকাৰখনে সাধাৰণ শ্ৰেণীৰ ৰাইজৰ কাৰণে কাম কৰি আহিছে আৰু তাৰ কাৰণে পুনৰ ৰাইজে তেখেতলোকক আঁকোৱালি ল'ব। আৰু ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ আৰু এগৰাকী নেতা আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে মুখ্যমন্ত্ৰী যি দূৰদৰ্শী এক আঁচনি এটিকলি দুটি পাত, আৰু এই আঁচনি বিভিন্ন চাহ বাগিচাত ইতিমধ্যে ৰূপায়িত হৈছে, বিভিন্ন সমষ্টিতো ৰূপায়িত হৈছে। আৰু ঢেকীয়াজুলি সমষ্টিটো আজি 7 নম্বৰ চাহ বাগিচাত এই আঁচনিৰ চেক প্ৰদান কৰা হ'ব। কি ক'ব? মই অলপ কথাখিনি আগৰ পৰা টানি লৈ ক'ম যে 200 বছৰ ধৰি ব্ৰিটিছে আমাৰ এই আদিবাসী ভাই ভনীসকলক অসমৰ চাহ উদ্যোগ গঢ়িবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়াত লৈ আহিছে। ব্ৰিটিছ গ'ল, অসম ভাৰতবৰ্ষ স্বাধীন হ'ল লগতে, কিন্তু আমাৰ এই আদিবাসী ভাই ভনীসকলৰ যি আৰ্থিক দৰিদ্ৰতা, যি শিক্ষাৰ পৰিসৰ, ৰাস্তা ঘাট আৰু এইবোৰ আগবাঢ়ি অহা নাছিলে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনত শাসনভাৰ লোৱাৰ পিছৰ পৰা, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাৰ পিছৰ পৰা এই আদিবাসী ভাই ভনীসকলৰ উন্নতিৰ কাৰণে অহল প্ৰচেষ্টা কৰিছে। চাব, আজিকালি আগত যি দুৰ্দশা আছিল ৰাস্তা ঘাটত, আজিকালি উন্নয়ন হৈ আছে। আৰু আমাৰ সকলোৰে আদৰৰ মুখ্যমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মা, আমি চবে আদৰত মামা বুলি মাতোঁ। মামায়ো এই আদিবাসী এৰিয়াৰ বা উন্নতিৰ কাৰণে বৃহৎ আঁচনি লৈছে। জগন্নাথ স্কিল চেণ্টাৰ আৰু ধৰি লৈ মডেল স্কুল, সেইবোৰৰ যে আদিবাসী মানুহৰ আৰ্থিক আৰু শৈক্ষিক বিকাশ হওক, তেওঁলোকেও প্ৰকৃততে স্বাধীনতা উপভোগ কৰক, সেই বিষয়ে এই আঁচনিসমূহ ৰূপায়ণ কৰিছে। আমাৰ মন্ত্ৰী মহোদয় অশোক সিংঘাল ছাৰে দিনে ৰাতি অহৰ কষ্ট কৰি যে আমাৰ এই আদিবাসী ভাই ভনীসকলৰ উন্নয়ন কৰিবৰ কাৰণে আমি এই হুগ্ৰাজুলি বাগানত এটিকলি দুটি পাতৰ প্ৰায় 1000 পাৰ শ্ৰমিকক আজি 5,000 চেক বিতৰণ কৰিব। অহাকালি বা তাৰ আগদিনা আমি গম পালোঁ কিছু ভাই ভনী ৰখি গ'ল। মাননীয় মন্ত্ৰী মহোদয়ে দৃঢ় পদক্ষেপ লৈছে আৰু এই পদক্ষেপত যিখিনি ৰখি গৈছে সেইখিনিও আগন্তুক দিনত চেক প্ৰদান কৰিব। তাৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তা হিচাপে নিজকে নিজে গৌৰৱান্বিত কৰোঁ যে আমি অশোক সিংঘালৰ নেতৃত্বত আমি ভাৰতীয় জনতা পাৰ্টীৰ হৈ কাম কৰি আছোঁ। হয়, ইতিমধ্যে শুনিলে এটা গুৰুত্বপূৰ্ণ কথা ইয়াত উপস্থাপন হৈছে, কিয়নো যি এটিকলি দুটি পাত আঁচনিৰ চেক, এই চেক বহুতো শ্ৰমিকে পাবলৈ সক্ষম হোৱা নাই বা কিবা কাৰণবশতঃ আখুৱা থকাৰ কাৰণে তেখেতলোকৰ নামসমূহ সন্নিৱিষ্ট হোৱা নাই। আৰু সেইসকলকো বাদ পৰি থকা সকলকো পৰ্যায়ক্ৰমে সন্নিৱিষ্ট কৰিব আৰু তেখেতলোকক চেক প্ৰদান কৰিব বুলি আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই জানিবলৈ দিছে। আৰু এনেদৰেই এতিয়া মন্ত্ৰী অশোক সিংহলক আদৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আৰু খন্তেক সময় পিছতে ইয়াত মন্ত্ৰী অশোক সিংহল আহি উপস্থিত হ'ব আৰু মন্ত্ৰী অশোক সিংহলে আহি এটিকলি দুটি পাত আঁচনিৰ চেক প্ৰদান কৰিব। আৰু ইয়াতে আছে শ্ৰমিকসকল, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। বাইদেউ, আজি 5,000 টকাৰ চেক ল'ব আহিছে, অনুভৱ কেনেকুৱা? ভাল লাগিছে। ভাল লাগিছে, ভাল লাগিছে। আজি 5,000 টকাৰ চেক দিব মন্ত্ৰী আহি পেলাই, কেনেকুৱা লাগিছে আজি? ভালে লাগিছে। ভাল লাগিছে। অনুভৱ কেনেকুৱা আজি? ভালে লাগিছে। হা? ভালে লাগিছে। ভাল লাগিছে। অলপ পিছতে 5,000 টকাৰ চেক হাতত পাব, কেনেকুৱা অনুভৱ? কেনেকুৱা? ভালে। ভাল লাগিছে। কেনেকুৱা বাইদেউ, অনুভৱ কেনেকুৱা আজি? আজি ভালে লাগিছে। হা? ভাল লাগিছে। এইটো ভাল কাম কৰিছে নেকি চৰকাৰে? ভাল কাম কৰিছে। ভাল কাম কৰিছে। অনুভৱ কেনেকুৱা আজি? আজি ভালে লাগিছে। ভাল লাগিছে। কিছু সময় পিছতে 5,000 টকাৰ চেক হাতত পৰিব, অনুভৱ কেনেকুৱা? ভালে আছে। হা? ভালে আছে। ভাল লাগিছে। অনুভৱ কেনেকুৱা বাইদেউ? ভালে লাগিছে। ভাল লাগিছে। কেনেকুৱা অনুভৱ কেনেকুৱা? ভালে লাগিছে। ভাল লাগিছে। চৰকাৰে ভাল কাম কৰিছে নেকি? বহুত ভাল লাগিছে, বহুত ফূৰ্তি লাগিছে, একদম বহুত মানে মজা লাগিছে। আৰু শুনিও ভাল লাগিছে, ভাল লাগিছে। আমাক মানে কিবা এটা ধৰ কৰিম বুলি ভাবিছিলো, সেইটো আশা পূৰা কৰিলে আৰু আশা পূৰা হ'ব। কেনেকুৱা অনুভৱ কেনেকুৱা আজি? ভালে। কেনেকুৱা আজি অনুভৱ? ভাল লাগিছে। ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে সকলোৱে উৎফুল্লিত হৈ পৰিছে, কিয়নো খন্তেক সময় পিছতে হাতত 5,000 টকাৰ চেক ল'ব। চেক পাবনে নাই? ভাল লাগিছে। লাগিছে। চেক পোৱাৰ কাৰণে ভাল লাগিছে নেকি? হা? চেক পাব আপুনি? হা? এতিয়া অনুভৱ কেনেকুৱা? ভাল লাগিছে। ভাল লাগিছে। কেনেকুৱা অনুভৱ কেনেকুৱা? ভাল লাগিছে। ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে সকলোৱে খন্তেক সময় পিছতে মন্ত্ৰী অশোক সিংহলৰ হাতৰ পৰা এই 5,000 টকাৰ চেক তেখেতে গ্ৰহণ কৰিব। আৰু চেক পোৱাৰ আগমুহূৰ্তত সকলোৱে উৎফুল্লিত হৈ পৰিছে, কিয়নো মন্ত্ৰী অশোক সিংহল উপস্থিত হ'ব ইয়াত আৰু উপস্থিত হৈ এই 5,000 টকাৰ চেক প্ৰদান কৰিব শ্ৰমিকসকলৰ মাজত। আই মাতৃসকল আছে, আমি তেখেতলোকৰ পৰাও জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? কেনেকুৱা অনুভৱ কেনেকুৱা? একদম ভাল লাগিছে, আমাক বহুত 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 ভাল লাগিছে। চৰকাৰে
চৰকাৰে ভাল কাম কৰিছে নেকি একদম ভাল কাম কৰিছে আমাৰ কাৰণে আপোনালোকৰ কাৰণে ভাল কাম কৰিছে ভাল কাম কৰিছে কেনেকুৱা অনুভৱ কেনেকুৱা আজি হা? ভাল লাগিছে কেনেকুৱা ভাল লাগিছে অনুভৱ কেনেকুৱা চেক পাব ভাল লাগিছে ভাল লাগিছে কেনেকুৱা ভালে লাগি আছে ভাল লাগি আছে হয় ইতিমধ্যে শুনিলে সকলোৱে চেক পোৱাৰ কাৰণে উৎফুল্লিত হৈ পৰিছে কিয়নো খন্তেক সময় পিছতে মন্ত্ৰী অশোক সিংহল ইয়াত উপস্থিত হ'ব আৰু চেক প্ৰদান কৰিব দাদা আপুনি চেক পাব নেকি কেনেকুৱা অনুভৱ কেনেকুৱা আজি ভালে লাগিছে ভাল লাগিছে চেক পাব আজি কি চৰকাৰে ভাল কাম কৰি আছে নেকি ভালে কাম কৰি আছে ভাল কাম কৰি আছে হয় ইতিমধ্যে শুনিলে এনেদৰেই চেকৰ কাৰণে সকলোৱে অপেক্ষাৰত আৰু খন্তেক সময় পিছতে অশোক সিংহল ইয়াত উপস্থিত হ'ব আৰু উপস্থিত হৈ তেখেতে চেক প্ৰদান কৰিব আৰু চেক গ্ৰহণ কৰাৰ কাৰণে সকলোৱে আজি ইয়াত অপেক্ষাৰত আৰু এনেদৰেই আজি চেক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে ঘুগৰাজুলি চাহ বাগিচাত আৰু ইয়াত এনেদৰেই বিজেপি জিন্দাবাদ শ্লোগান দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী শ্ৰমিকে বিজেপি জিন্দাবাদ শ্লোগান দিয়া পৰিলক্ষিত হৈছে কিয়নো খন্তেক সময় পিছতে মন্ত্ৰী অশোক সিংহল ইয়াত আহি উপস্থিত হ'ব উপস্থিত হৈ তেখেতে চাহ শ্ৰমিকসকলৰ মাজত এই চেক প্ৰদান কৰিব আৰু চেকৰ কাৰণে সকলোৱে অপেক্ষাৰত আৰু সঁচাই এক সুন্দৰ পৰিৱেশ এটা সুন্দৰ ইয়াত দেখিবলৈ পোৱা গৈছে সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু খন্তেক সময় পিছতে ইয়াত মন্ত্ৰী অশোক সিংহলে পদাৰ্পণ কৰিব আৰু তেখেতে চেক বিতৰণ কৰিব মহিলাসকলৰ মাজত বা শ্ৰমিকসকলৰ মাজত আৰু ইয়াকে লৈ সকলো উৎফুল্লিত হৈ আছে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ ঘুগৰাজুলি চাহ বাগিচাৰ পৰা আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঘুগৰাজুলি চাহ বাগিচাৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ